কি কলি বেটি খুন্দাই ভাঙিম গাল কিছ খুন্দাই ভাঙিম গাল কিছ বিয়া হব নেপাই বেটি লচৌ পচৌ যা বেটি লচৌ কিছ কোৱা হেৰি নহয় টকা 500 দিয়ক কিয় লাগে আজি যে হৰমানী ননদজনী বিয়া নহয় জানো সেইদিনা দেখোন আপুনি থাকোতেই মাতি গৈছে তাকে 500 টকা কিয় লাগে কেলে ভাল প্ৰেজেন্ট এটা দিব নালাগিব জানো বিয়া খাবলৈ নগলেই হ'ল কি কথা কবলৈ আহিছে দিয়কচোন দিয়ক হ'ব মই প্ৰেজেন্ট পঠাই দিম আপুনি যিডাল প্ৰেজেন্ট আনিব মোৰ জনা আছে লাগিলে কাৰ্টুন আছে নহয় ঘৰত তাতে তোমাক সুমুৱা ৰঙা নীলা কাগজ মাৰি পঠিয়াই দিম ফটোৱাটো একদম ভাল প্ৰেজেন্ট আনিব আৰু সোনকালে আহিব মই ওলাই ৰৈ থাকিম কিন্তু বায়ানৰ ঘৰত খুন আচৰিত কথা কম তোক আজি ৰাতি মই সপোনত দেখা পাইছো সঁচা না তাকো শেষ ৰাতি শেষ ৰাতিৰ সপোন কিন্তু ফলিয়াই ময়ো কোৱা শুনছো মানুহবিলাকক কি সপোন দেখিছে কওকচোন মই বোলে গাড়ীটো আৰামছে আনি থানাৰ ওচৰত ৰাখি দিছো তই বোলে এক বাল্টিং পানী লৈ ওলাই আহিছা তাৰপিছত চিধা গাড়ীৰ ওচৰত গিছা আৰামছে বোলে মোৰ গাড়ীটো ধুই আছা এইটো সপোন এতিয়াও নফলিয়াই আৰু এইবোৰ বদমাছি মোৰ লগত নকৰিব ছাৰ চালা গছ মৰাটোক টুপি পিন্ধাব নৰলোৱে বৰ চিয়ানা হৈ গৈছে চালা জনচিনা বিয়াৰ প্ৰেজেন্ট নাই নুখুলিবি ভিতৰত কি আছে চাওঁ হাতী কণী ফ্লেপ মানে কিছু চেপেটা তেতিয়াহ'লে এডালটো মস্ত হ'ব চা গোটেই বংশ পৰিয়ালে আমলেট খাব পাৰিব মাই ডগ বহুত ধুনীয়া প্ৰেজেন্ট দিছে চা এতিয়া মণিবক দি থৈ আগে যা মানে মণিব বিয়া আছে কইনা চাগে সাজি কাচি আছে যা যা বুঢ়াই তোক ভাল তুমি পিন্ধাইছে দেই বুঢ়াই মোক বুৰ্বক পাইছি তই মুঠৰ ওপৰত মৰি গলেও গাড়ী নধুবি কিয় ধুম মই বুঢ়াই গাড়ী ধোৱাৰ কাৰণে মোক চাকৰি ৰাখিছিল মুঠৰ ওপৰত তই মোৰ বাহিৰে লোকৰ বাইক গাড়ী চাইকেলতো পানী এটোপা নাঢালিবি আপোনাৰ গাড়ীত যে মই 1 চামুচৰ পানী নিদো সেইবিলাক কাম মোৰ নহয়তো হয়নে এনেই মৰম কৰে তোৰ বায়েৰজনী তোৰ জেঠি মায়েৰা কেলধুক কৰিবলৈ দে বেমাৰত তেতিয়া বায়েৰৰ ওচৰত পইচা খুজি আহিবি সেইটোৱে কথা বিউটি স্যাৰ ৰাকেশ অহা নাই নেকি স্যাৰ অহা নাই দেখোন ওলৈ নগ'ল সুইচ অফ তাকে ময়ো ফোন মাৰিছো থনিৰ পৰা মোৰো তাৰ লগত কাউণ্টিং এটা আছে কি কাউণ্টিং হিচাপ এটা ইংলিছৰ বাহাৰ চোৱা কম্পিউটাৰটো অন কৰাচোন স্যাৰ মোৰ ডিটিপি কৰিবলগীয়া আছে ঠিক আছে স্যাৰ পাৰিবানে নোৱাৰা পাৰিমতো গুড পাৰিবিনে নোৱাৰ কিয় আপুনি নোৱাৰে বোলো এজনী চাই থাকোতে কি গলো বাচ্চাৰা মন্ত্ৰী আছো এইফালে বিয়াত আইটেম কি আছে কিয় আছো জৰি আছ কি হ'ল তোমাক মই বহুত বেয়া পাইছো কিয় তুমি যে মোক ফাঁকি দিছা মই কি ফাঁকি দিলো মই কেইবাটি মাংস খামো মইনা কলি যা ইমানটো যেনে পাইছে মই 4-5 বাটি খাইছো ৰচোন কাৰ বিয়াত তই মাংস খাবি তোমাৰ বিচুটি এতিয়া লাভ পাবলৈ আহিছে এতিয়াতো কি গলো বাচ্চাৰা মন ভন্টি আকৌ কিয় বিয়া হব ভনী আকৌ বিয়া হৈছে ককায়েকে গম নাপাইছে কেকেচাই প্ৰেজেন্ট দি পঠাইছে এনে এইটো দৰাই কি কয় একদম চৰহে দিম দে এইটো প্ৰেজেন্ট কেকেচা অন্য এখন বিয়া খাবলৈ যাবলৈ দিছে একদম মাথা গৰম কৰি দিব মানে এই প্ৰেজেন্টটো খুলছো বাৰু প্ৰেজেন্টটো খুলিলে সেই বাহিৰৰ টেপখিনি কোনে মাৰি দিব বাহিৰত টেপ মাৰাৰ দায়িত্বটো মোৰ কিন্তু ভিতৰত কি বস্তু আছে তো ভালদৰে চাই কাৰণ যোৱাৰ ওপৰত মই বিশ্বাস নাই হে গোসাঁই মই কৈছিলো নে খালী বাকচ দেখিলি যোৱাই কাৰোবাৰ 100টা শিয়াল মৰি যোৱাই জন্ম হয় হাতী কণীটো ফালি পেলাইছে প্ৰেজেন্টটোৱে ফালি পেলাইছে মূৰ্খ এইটো খালী বাকচ ইয়াত একো নাই কি চাই আছে অন কৰক ইমান ওচৰি কেলে মাৰিছ নিজে অন কৰচোন যা 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 আপুনি নোৱাৰে যদি নোৱাৰো বুলি কওক আৰে ডিটিপি কৰিব নোৱাৰা না কম্পিউটাৰটো কমচে কম অন কৰক
বৰ বেছি লেকচাৰ দি আছ তই মই কেনেকৈ অন কৰিছো তোক চাই থাক কৰক। তই আঁতৰে হ মোক বাইদেউ থ লৈ গেলছো ৰচোন চাচোন ইমান 420 মানুহ আজি প্ৰেজেন্টটো খুলি চালো বুলিহে নহলে কমখন লাজ পালো হয় নে মই কেনেকুৱা মানুহ চাকছো মোক কৈছে প্ৰেজেন্টৰ ভিতৰত চেপেটা হাতী কণী এটা জাপি জাপি ভৰাই দিছে চেপেটা হাতী কণী মূৰটো ভৰাই দিছে সেইটো প্ৰেজেন্ট যদি তুমি দি দিছা তোমাৰ ইজ্জতটোৱে চেপেটা হৈ গৈছে চাচোন দাদা হাতত পইচা থাকিল বুলিহে নহলে মই লাজ নেপালো হয় নে এইবিলাক তেজ বাদ দিয়াছো বৌ এতিয়া মুঠতে আমি পেজাই কিনিব লাগিছে বিয়া খাব লাগিছে তই আকৌ সেই প্ৰেজেন্ট কিনালেকেহে মোৰ পিছে পিছে আকৌ বিয়া ঘৰ নোলাবিগে মোক তুমি ইমান আগ্ৰহ পাইছো প্ৰেজেন্ট কিনি পেলাই মোক হোটেল এখনত বহাই দিয়া তাৰপিছত তুমি জলে যোৱা যাবাগে বিয়া খোৱা খাবাগে আৰু তোক আজি চফাই দিম ঘৰখনত কিবা লাগিছে হবলা মাইকী মানুহে কণা নিচিনা শুনিছো দেখোন মঙলা জেঙো লাগিব নালাগিছে সেইপিনে বিয়া মাৰিছে ঠাণ্ডা হৈ গৈছে বৌ কিহৰ মঙলা জেং চুপ ৰচোন কিবা এটা হৈছে মই চাই এতিয়া কি কৰিব মই ছাৰে শুনিব ইমান ডাঙৰকৈ চিঞৰিছো আৰে ছাৰে দেখিলেচোন সৰ্বনা হ'ব ছাৰক নকবি দে মই তোক এনেই পইচা দিম কেতিয়াবা কেতিয়াবা আৰে পইচা নালাগে মোক আৰু ছাৰে যদি ডিটিপি কৰিব তেতিয়া কি কৰিব মই পটকে ঠিক কৰি আহোঁ তই কেনেবাকে ছাৰক মেনেজ কৰ না কি বুলি মেনেজ কৰিম তই ছাৰ আগত লাজ বা ভাওনা কৰ যি কৰ মই পটকে আহি আছো তই ভালদৰে মেনেজ কৰিবি দে বেটা হে প্ৰভু মই ছাৰক এতিয়া কি বুলি মেনেজ কৰিম বাইলু কি বস্তু এইটো কম্পিউটাৰ এইটো কম্পিউটাৰ নেকি এই কম্পিউটাৰলে পাৱাৰ হয় মেচিনটো ধুনীয়া কাম আছে কি কৰিনো ইয়াৰ লগত তুমি চাইকটা শুন একদম চাইকটা মেচিনটো ক'ত নিছেনো সি আপোনাক যাব দিছো নহয় যাওক কিয় যাম মই এইবোৰ আমাৰ পাৰ্চনেল মেটাৰ আপুনি মাজত নোসোমাব পাৰ্চনেল মেটাৰ হওক কিবা হওক বুলি সেই মাইকী মানুহজনক তেনেকে মাৰিব আৰু মই চাই থাকিম তাই মোৰ ৱাইফ হয় কথা কবলৈ আহিছে মই আকৌ নামঘৰ দবা বুলিহে ভাবি আছো যি অকম বজাইছে সন্ধিয়া পূজাৰ নিচিনা বজাইছে ৰাতিপুৱা পূজাৰ নিচিনা বজাইছে ঐ পোৱালি তেৰা দেখাবলৈ আহিছে মই কৈছো ফুল লগা তোৰ দিয় মোৰ দিয় ফুল লগা ৰ পাছ কৰি আছে ৰ'বচোন নেকান্দিব মই ব্যৱস্থা কৰি আছো ৰ'ব ফোন থবলৈ কৈছো নে গাত হাত দিবলৈ নাহিব মহিলা সমিতিৰ ছেক্ৰেটাৰী হয় একে থিয় বিহু দেখুৱাই দিম একদম বা নিজৰ গাড়ী থাকোঁতেও আজি মেচিন হাতত তুলি আনিবলগীয়া হৈছে নাই গাড়ীখন চলাবলৈ শিকিব লাগিব দেই কলে নিয় এইটো মেকানিকৰ ওচৰলৈ জ্বলালি কোনে তই আনিছ যে কৃষ্ণ তই জ্বলাব লাগিব ফটো কথা নকব দেই কেছটো কি কচোন একো কেছ নাই বেয়া হৈছে সেইকাৰণে চাই ভাল কৰিবলৈ পঠিয়াই দিছে কমলক দিব তই কিয় আনিছ বেছি ৰিপ্লাই দি থাকিব নোৱাৰো গুচক আগৰ পৰা কিবা এটা ৰহস্য আছে কৃষ্ণ ছাৰ গিৰিয়া ঘৈণীয়েক দুটাকো আনছো গুড হেডছেপ এটা মাৰক কাকো তই কিয় হেডছেক মাৰিব লাগে আকৌ কি কথা কৈছে থানালৈ কেছটো কোনে আনিছে তই আনছা মণিবক কোনে ফোন কৰিবলৈ দিছে তইহে তাৰ মানে থানাৰ মেইন মানুহ ৰ'বহে ইনো সৰু ল'ৰা ছোৱালীৰ নিচিনা লাগি আছে এইটো বহাটোৱে আপুনি কিন্তু কামটো ভাল নকৰিলে কিয় লোকৰ মতা মাইকী কাজিয়া মাজত ভাল মানুহ নোসোমায় আৰু ভাল মানুহেও নিজৰ পত্নীক এনেকে অত্যাচাৰ নকৰে কোনে কৈছে মই অত্যাচাৰ কৰিলো বুলি আৰে মই নি চকুৰে দেখাৰ পাছত আকৌ কোনে কব লাগে চিচি আপুনি লাজ নেপায় ইমান মৰম লগা মানুহজনী কেনেকে অত্যাচাৰ কৰিবলৈ চিচি বাইদেউ আপুনি চিন্তা নকৰিব আৰু ভয়ো নেখাব চাওচোন কোনে আপোনাক কি কৰিব পাৰে আমিবোৰ আছো নহয় ধৈৰ্য ধৰকচোন ধৈৰ্য ধৰক অসমখনক আমি অসমীয়াই বুলি কওঁ ভাৰতক
ফটুৱা নেকি ৰাস্তাৰ মাজত কৃষ্ণ এয়া সন্মান কৰিছে মই ওলোটাই সন্মান কৰো জয় লাজ পেলাই নহ'ব নহয় ফটুৱান্তি কাৰণে তোমাক মই ফটুৱা বুলি কৈছো কি কৰিলো মই এই গিফ্টৰ নামত তুমি কি বান্ধি পঠিয়াইছিলা জয় পলালে নহ'ব নহয় আপুনি মোৰ কথা শুনিব লৈছে তোৰ কি কথা শুনিব লাগে আজি দেখিছো মই ফোন কৰাইছো মই আপুনি কিয় মাজত উস্তাদি মাৰিছে থাপৰ লাগে থাপৰ বৌ আহকচোন এই চাওঁ হ'ব আপুনি মই হাকি দি দিয়কচোন তাহলে তোৰ যে মোৰ যে নম্বৰ কোনে ফোন কৰিবলৈ কৈছে আই মহত যোৱাচোন কাম কৰিবলৈ দিয়া মই কেছ আনিছো একে বিচাৰটো কৈ যাওঁ চা তোমাক যাব কৈছো নাই মই বাহিৰত লগ পাই আছো কি হৈছে বাহিৰত বহোংগে চা বৌ এতিয়া গোটেই ঘটনাটো মোক বুজাই কওক এনেই ধৰি আনিছে পুলিচবিলাক তাৰমানে কৃষ্ণ পাগল পুলিচ পাগল নহয় পুলিচক খবৰ দিয়া এই মানুহজনী পাগল হ'ব পাৰে আমাৰ মনিবৰ কথা কৈছে কি তাৰমানে মোৰ ঘৈণী পাগলী চা ভালকে বুজাই দিয়কচোন চা কেছটো ক চা মই বুজাই আছো হা হয় নালাগে তই যায় একেতে ক ভালকে কেছটো মই দেখিছো মই বুজাই দিওঁ পিঠিত তাবলা ধুন উঠাও ৰহ কেছটো ছাৰ মানুহজনীয়ে মুখেৰে একোৱেই নকয় হয়তো গিৰিয়েকৰ ভয়তে নেকি ছাৰ ফাইছলা ছাৰ দুবাৰমান দি আহো নেকি নালাগে আপুনি মানুহজনৰ ওচৰলৈ যাওক সি পলায়ো যাব পাৰে অ'কে ছাৰ মানুহজনে মদ পানীও খোৱা নাই মোৰ বুদ্ধিৰে ছাৰ এই বাহিৰত বহি থকা মানুহটোৱে মণি ঘূৰি দিলে যে কিয় পলাব বিচাৰিছিল কিয় ছাৰ আৰু এটা কেছ আছে নহয় চিটিং কেছ অ বাইদেউ আপুনি কান্দি থাকিব নালাগে যি আছে খোলা কলিকে চব কৈ দিয়ক হৰি মানুহক এনেকে জোৰ দি কথা উলিয়াব নোৱাৰিব জ্ঞান দিছে বোলকচোন ছাৰ হৰি অপৰাধীৰ দৰে থাকিব এনেকে মহিলাৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহব কৈ দিলো বস্তু তই আমাৰ থানা গেটটো মাৰি থ চাওঁ মই বলে পাৰো নে নোৱাৰো ঠিক আছে কেকে হেৰি নহয় বাইদেউ আপুনি কথাবিলাক মুকলিকে কৈ দিয়কচোন অকণো ভয় নকৰিব ছাৰহঁত আছে নহয় কি ব্যৱস্থা ল'ব লাগে ল'ব নহয় কৈ দিয়ক এখেতে নহয় ই কব কথাখিনি কওক ভালকে আপুনি আপোনাৰ পত্নীক কি কাৰণে অত্যাচাৰ কৰে যৌতুকৰ বাবে নহয় জানো দ্বিতীয় সময়ত কোনোবাই তালা মাৰে নেকি কেকে দেখোন তালা মাৰিব দিছি আৰে থানাত আপুনি ইমান দিন চাকৰি কৰিলে সেইটো কথা গম নাপায় কি আৰে এইটো আমাৰ নতুন টেকনিক কি টেকনিকে থানাত যে অপৰাধীবিলাক আহে সিহঁতক দেখুৱাৰ কাৰণে আমাৰ এটা টেকনিক মিছা কেকে দেখোন মোক চকু টিপ মাৰি কোৱা নাই কেকে ছাৰ আপুনি গাৰ্লফ্ৰেণ্ড আপোনাক যে চব কথা খুলি কব মিছা এইটো টেকনিক দেখোন মই জানা নাছিলো লাজ নাপায় আপুনি যৌতুকৰ কাৰণে নিজৰ পত্নীক কৃষ্ণ এনেকৈ অত্যাচাৰ কৰিবলৈ কোৰ বন ছিঙি পিতৃ মাতৃক সকলো সম্পৰ্ক ত্যাগ কৰি এগৰাকী ছোৱালী স্বামীৰ গৃহলৈ গুচি আহে তাৰ পিছতো আপোনালোকৰ লাজ নালাগে এইবোৰ কৰিবলৈ আপুনি জানেনে আপুনি কিমান ডাঙৰ ক্ৰাইম কৰিছে IPC 498 এৰ মতে আপোনাৰ 3 মাহ জেল হ'ব তাৰ পাছতহে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ছাৰ এখেতক ক্ষমা কৰি দিয়ক ছাৰ মই ঘৰত গৈ এখেতে বিচৰা 50,000 টকাটো আনি দিম এখেতক জেললৈ নপঠিয়াব ছাৰ দেখিলে ইমানখিনি কষ্ট সহ্য কৰিও তেওঁ বিচৰা নাই আপুনি জেললৈ যোৱাটো এয়াই হৈছে পত্নী অসমখনক আমি অসমীয়াই বুলি কওঁ ভাৰতক ভাৰত মাতা তাৰ পাছতো যদি আমাৰ দেশতে নাৰীৰ এইটো অৱস্থা হয় দুৰ্গা কালী সৰস্বতী লক্ষ্মীক আমি পূজা কৰোঁ কিন্তু বাস্তৱত মহিলাসকলক এই অত্যাচাৰ কৰোঁ আমি পশুতকৈ অধম হয়নে নহয় আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস এই পবিত্ৰ দিনটোত এগৰাকী নাৰী থানালৈ আহিছে কেছ দিবলৈ আৰু এইবোৰ পাতি কি লাভ এইগৰাকী মাতৃও আজি চকুলো টুকিব যিগৰাকী মাতৃয়ে আপোনাক জন্ম দিছিল যি নাৰীক সন্মান কৰিব নাজানে ছাৰ মোক ক্ষমা কৰি দিয়ক মোৰ ভুল হৈছে ছাৰ প্লিজ মোক ক্ষমা কৰি দিয়ক ক্ষমা বিচাৰিছে যদি এইগৰাকী নাৰীৰ ওচৰত গৈ ক্ষমা বিচাৰক যিয়ে নেকি সকলোখিনি
ত্যাগ কৰি নিজৰ সংসাৰখন চলাই আছে মমবাতিৰ দৰে নিজে গলি গলি সংসাৰখন পোহৰাই তুলিছে যাওকচোন চাই থাকিব নালাগে মোক ক্ষমা কৰি দিয়া ৰাণী মই পাপী মহাপাপী অন্ততঃ এবাৰ মোক প্ৰাশ্চিত্য কৰিবলৈ তুমি সুযোগ দিয়া ৰাণী প্লিজ নাকান্দিবা মই আছো তোমাৰ লগত নাৰী তুমি অনন্যা ত্যাগৰ মুক্ত প্ৰকাশ তুমি দেৱী তুমি প্ৰকৃতি তুমি নদী হৈ বৈ থকা নিৰৱধি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত প্ৰতিগৰাকী নাৰীলৈ আমি যাচিছো আন্তৰিক শুভকামনা তুমি শক্তি তুমি প্ৰাণ এই জননী তোমাক শতকোটি প্ৰণাম শুনেহা আমাৰ বিয়াৰ হিষ্ট্ৰীটো তুমি জানা জানো তাৰো ঘৰ কৰবাত কোৱাচোন কোৱা নাই বৌ আপোনালোকে ভুল ভাবিছে তুমি ধৰাই পৰিলা দেখোন ই বাৰু তোমাকো সেই তেনেকে চাইকেলত পলুৱাই নিম বুলি ভাবিছিল আপোনালোকৰ বহুত ডাঙৰ মিছ আণ্ডাৰষ্টেণ্ডিং এটা হৈ আছে মই আহিছো দিয়ক মিছ আণ্ডাৰষ্টেণ্ডিং হোৱা নাই আই একেবাৰে ৰাইট আণ্ডাৰষ্টেণ্ডিঙে হৈছে কি গৰম কি গৰম সাজটোকে অলপ খাই লওঁ খালিটোহে আহিছে তাৰেতো অহা নাই কি বেয়া টাইমত ওলাই আহে চাৰটো কোৱা চলি আছে বাকী তোমাৰ থানাৰ খবৰ কেনে